ভাদ মাহ অহালৈ বহু অসমীয়া লোক আগ্ৰহেৰে বাট চাই থাকে, কাৰণ এই মাহটোতে নামঘৰলৈ গৈ নাম প্ৰসংগ কৰাৰ লগতে ইজনে সিজনৰ লগত কথা বতৰা পতা, খা খবৰ লোৱাৰ সুযোগ পায় আৰু শৰাই এভাগ আগবঢ়াই ঈশ্বৰৰ আশীৰ্বাদ লোৱাৰো সুবিধাকণ পায়। বৈজ্ঞানিক দৃষ্টিভংগী অনুসৰিও এনেধৰণৰ কমিউনিটি গেডাৰিং বা সামাজিক সমাৱেশৰ জৰিয়তে সামাজিক বান্ধোন দৃঢ় হোৱাৰ লগতে মানুহৰ একাকিত্ব দূৰ হয় আৰু ই শাৰীৰিক তথা মানসিক স্বাস্থ্যৰ উৎকৰ্ষ সাধনতো সহায় কৰে। এনেদৰে নামঘৰলৈ যাওঁতে ইয়াৰ আধ্যাত্মিক পৰিৱেশে মনত এক অনাবিল শান্তি আনি দিয়ে। এই পৰিৱেশত এটা কথা প্ৰত্যক্ষ কৰিছোঁ যে আজিকালি বয়স্ক গোপিনীসকলৰ লগতে বহুতো মধ্যবয়সীয়া মহিলায়ো মজিয়াত বহি নাম গোৱাৰ পৰিৱৰ্তে তাত থকা মুহা বা টুলত বহি নাম গায়। যিসকল লোকৰ গাঁঠিৰ বিষ বা কঁকালৰ বিষৰ বাবে এনে কৰিছে বা চিকিৎসকৰ পৰামৰ্শ অনুসৰি মাটিত বহাৰ পৰা বিৰত আছে, তেওঁলোকৰ কথা সুকীয়া। কিন্তু ধাৰণা হয় যে বহু লোকে হয়তো মুহা বা টুলত বহাৰ সেই আৰামত বহাৰ সুবিধাকণ পাই মাটিত বহাৰ পৰা বিৰত থাকে। আৰু একেধৰণৰ কথা দেখোঁ আমি আজিকালি শ্বপিং মল বা ছ'চাইটি আদিত যাওঁতে, য'ত চিৰি থকাৰ স্বত্তেও প্ৰথম বা দ্বিতীয় মহলালৈ যাবলৈও মানুহে লিফ্টৰ ব্যৱহাৰ কৰে আৰু সমস্যাটো তাতে আহি পৰে। সুস্বাস্থ্য আৰু দীৰ্ঘজীৱন লাভৰ বাবে আমি সক্ৰিয় আৰু শৰীৰটোক নমনীয় বা ফ্লেক্সিবল ৰখা খুবেই জৰুৰী, আৰু এই ক্ষেত্ৰত মজিয়াত বহা বা চিৰি বগোৱাৰ অভ্যাসে বহু পৰিমাণে সহায় কৰিব পাৰে। মজিয়াত বহাৰ অভ্যাস কৰিলে ই আমাৰ গাঁঠিসমূহৰ মবিলিটি উন্নত কৰাৰ লগতে ভৰিৰ ষ্ট্ৰেচিং কৰাতো সহায় কৰে আৰু লগতে কোৰ মাছল সক্ৰিয় ৰখাত সহায় কৰে। মুহা টুলত বা চকীত বহিলে শৰীৰৰ যিটো নিষ্ক্ৰিয়তা হয় তাৰ পৰা পৃথক, আৰু সেয়েহে চকীত বহাতকৈ বা মুহা বা টুলত বহাতকৈ মজিয়াত বহাৰ অভ্যাসটো আমাৰ শৰীৰৰ বাবে খুবেই উপকাৰী। আৰু বিশেষকৈ এনেদৰে পকাত বহাৰ সময়ত যিহেতু ভৰিৰ কিছু বিষ হয়, গতিকে আমি মুভমেণ্ট কৰি থাকোঁ, যাৰ ফলত ব্লাড চাৰ্কুলেশ্যন হৈ থকাত সুযোগ পায়। বিজ্ঞানৰ মতেও যিসকল লোক মজিয়াত সহজে বহি উঠিব পাৰে তেওঁলোক স্বাস্থ্যৱান হয় আৰু তেওঁলোকৰ দীৰ্ঘায়ু লাভৰ সম্ভাৱনা অধিক। একেদৰে যিসকল লোকে নিয়মীয়াকৈ চিৰি বগোৱাৰ অভ্যাস কৰে তেওঁলোকৰো হৃদৰোগ হোৱাৰ সম্ভাৱনা বহু পৰিমাণে কম হয় আৰু দীৰ্ঘ জীৱন লাভৰ সম্ভাৱনা অধিক হয়। গতিকে যদিহে আপোনাৰ বিশেষ কোনো সমস্যা নাই তেন্তে মজিয়াত বহা আৰু চিৰি বগোৱাৰ অভ্যাস ত্যাগ নকৰিব, আৰু যদিহে এনে কৰাত আপোনাৰ বিশেষ কষ্ট হয় তেন্তে চিকিৎসকৰ পৰামৰ্শ লৈ আগবাঢ়ক। ধন্যবাদ।